বহুদিনীয়া প্ৰস্তুতিৰ অন্তত নিৰু বাইদেউৰ বিদায় হোৱাৰ দিনটো আহি পৰিল। আচলতে বাইদেৱে ৩১ অক্টোবৰ তাৰিখেই আমাৰ বিদ্যালয়ৰ পৰা বিদায় লৈছে যদিও আমি আনুষ্ঠানিকভাৱে সভাখন আহ্বান কৰিলোঁ আজিৰ দিনটোত। প্ৰথমতে নিৰু বাইদেউ যিহেতু আহি পোৱা নাই, আমি সভাখন অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুতি ৰাতিপুৱাৰ পৰা কৰিলোঁ। বাইদেউক যি বস্তুৰে সম্বৰ্ধনা জনোৱা হ'ব সকলো ৰেডি কৰিলোঁ। আমাৰ DLEDৰ পৰীক্ষাৰ্থীসকলে ৱাল মেগাজিন এখন বনাই আছে। আজি 2 দিন ধৰি আজি সিহঁতে ইনাগুৰেশ্যন কৰিব। নিৰু বাইদেউ আহি পালে আৰু ল'ৰা ছোৱালীবিলাকলৈ তেখেতে মিঠাই লৈ আহিল, কিয়নো ল'ৰা ছোৱালীবিলাকক তেখেতে বহুত ভাল পায় আৰু তেখেতকো সিহঁতে ইমান ভাল পায়। তেখেত আহি গেটত হাজিৰ হোৱাৰ লগে লগে গোটেইবোৰ দৌৰি গৈ তেখেতক সাৱটি ধৰিলে। বাইদেৱে সিহঁতক উদ্দেশ্য কৰি লৈ অহা মিঠাইবোৰ আমি দুয়োগৰাকী সহশিক্ষয়িত্ৰীয়ে সিহঁতক ভগাই দিলোঁ। সিহঁতেও বৰ ভাল পালে। ইফালে আমাৰ সিহঁতৰ ৱাল মেগাজিন হৈ গ'ল। ৰান্ধনীবিলাকেও ভাত বনোৱা আৰম্ভ কৰিছে, কাৰণ ৩০-৩৫ জনমান মানুহ ভাত খাবলৈ আমন্ত্ৰণ জনোৱা হৈছে। আমাৰ সভাপতি মহোদয় যিহেতু আহি উপস্থিত হ'ল, আমিও সমবেত সংগীত এটিৰে ল'ৰা ছোৱালীৰ সৈতে গাই সভাখন আৰম্ভণি কৰিলোঁ। ল'ৰা ছোৱালীবিলাকক জিৰণি সময়ত বেছিকৈ খেলা ধূলা কৰিব দিওঁ, কিন্তু খেলা ধূলা কৰাৰ উপৰিও মাজে সময়ে গীত মাত আদি সিহঁতক শিকোৱা হয়, কাৰণ পঢ়াৰ লগতে আজিকালি সংগীত, নৃত্য আৰু নাটক এই সাংস্কৃতিক দিশটোতো সিহঁতৰ উন্নতি হ'ব লাগে। আমাৰ সমবেত সংগীতটো শেষ হোৱাৰ পিছত সম্বৰ্ধনা সভা অনুষ্ঠিত হ'ল। এজন এজনকৈ সভাত উপস্থিত ব্যক্তি সকলোকে সম্বৰ্ধনা জনোৱা হ'ল। তাৰপিছত আমাৰ সম্বৰ্ধনা কাৰ্যসূচী আৰম্ভ হ'ব নিৰু বাইদেউৰ। সঁচাকৈ মনটো এনেকুৱা অনুভৱ হৈ আছে, বাইদেউৰ ওচৰ যাব নোৱাৰোঁ, বাইদেউৰ মুখৰ ফালে চাবই নোৱাৰোঁ, বহুত দুখ লাগি যায়। আৰু বাইদেউৰ মুখখন দেখিও অনুভৱ হৈছে বাইদেউ আচলতে বহুত দুখ পাই আছে। বাইদেউ আমাক ভাষাৰে প্ৰকাশ কৰিব পৰা নাই, কিন্তু বাইদেউৰ দেখিয়েই বুজি পাইছোঁ বাইদেউ যেন কান্দি দিব সেনেকুৱা হৈছে। বাইদেউক জাপি এটি শৰাই এখন, গামোচা এখন আৰু সম্বৰ্ধনা পত্ৰ এখনেৰে সম্বৰ্ধনা জনোৱা হ'ল। এয়া চাওকচোন বাইদেউৰ সম্বৰ্ধনা অনুষ্ঠানটি। সঁচাকৈয়ে বাইদেউক দেখি এনেকুৱা অনুভৱ হৈছে, বাইদেউ বহুত দুখ লাগি আছে। কালি আচলতে মই চাব পৰা নাছিলোঁ বাইদেউৰ ফালে, বাইদেউৰ ওচৰত থিয় হৈ আছোঁ যদিও এয়া বাইদেউ কান্দি দিলে। সম্বৰ্ধনা পত্ৰখন বাইদেউক প্ৰদান কৰা হ'ল আৰু মই সম্বৰ্ধনা পত্ৰখন মাতি দিলোঁ। আচলতে বাইদেউক মই 2 বছৰ হৈছে পোৱা, কাৰণ মই আগতে বেলেগ বিদ্যালয়ত আছিলোঁ। কিন্তু বাইদেউৰ প্ৰতি আমাৰ স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ, আমাৰ স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ওচৰ চুবুৰীয়া স্কুলবোৰ আৰু CRCC বাইদেউ বা ছাৰসকলে বাইদেউৰ কথা যিমান কৈছে, তেতিয়া মই বুজি উঠিব পাৰিছোঁ বাইদেউ কেনেকুৱা এজন আদৰ্শ শিক্ষয়িত্ৰী আছিল। সকলো কামতে, শিক্ষাৰ লগতে নাচ গান ভাওনা সকলো কামতে আগবঢ়োৱা বাইদেউৰ প্ৰতিভা সম্বৰ্ধনা পত্ৰখন পঢ়িয়ে মই উমান পাইছোঁ। কাৰণ আৰু বাইদেউৰ কিছুমান বয়স হৈছে যদিও বাইদেৱে কিছুমান ভাওনা আদিত অভিনয় কৰি কংসৰ ভাও লয়, যুধিষ্ঠিৰ হয়, এইবোৰ হয়। গতিকে বাইদেউৰ মনটো সঁচাকৈ এতিয়াও আগৰণুৱা হৈ আছে, কোনো কামতে পিছ নুহুকে। আৰু তেখেতৰ বিষয়ে আজিৰ সভাখনত যিমানে কৈছে তেতিয়া অনুভৱ হৈছে আমাৰ বাইদেউক সকলোৱে কিমান ভাল পাইছিল। সঁচাকৈ আমি সকলো আৱেগিক হৈ আছিলোঁ। বাইদেউৰ সম্বৰ্ধনা সভাখন অনুষ্ঠিত হ'ল। তাৰপিছত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে 2-এজনে গীত মাত আদি পৰিৱেশন কৰিলে। আমাৰ বিদ্যালয়ত সদায় প্ৰায়ে আহি থকা প্ৰণীতা বাইদেউ এটি ভাষণ দিলে। লগতে আমাৰ বিদ্যালয়ৰ অতিথি অনুভা শইকীয়া বাইদেউ, আগতে আমাৰ বিদ্যালয়ৰ CRCC আছিল, তেখেতেও ভাষণ দিলে। তাৰপিছত নিৰু বাইদেৱে আৱেগিক হৈ বহুতখিনি
ভাষণ দিলে আমিও বাইদেউৰ ভাষণ শুনি কান্দি উঠিলোঁ। বাইদেৱে বেছিকৈ কথা ক'ব নোৱাৰিলে, কাৰণ বাইদেউ আৱেগিক হৈ আছিল। কিছু কথা ক'লে, আমিও পিছফালে বহি বাইদেউৰ ভাষণ শুনিলোঁ। আচলতে বাইদেউৰ নিচিনা আদৰ্শ শিক্ষক এজন স্কুলৰ পৰা যোৱাটো আমাৰ বাবে বহুত অনিষ্ট হৈছে, কিন্তু উপায় নাই, বিদায় হ'লেতো যাবই লাগিব। মোকো ভাষণ এটা দিব দিছিল, মই বেছি কথা ক'ব নোৱাৰিলোঁ। ভাষণ অকণমান দি গান এটিকে গাই দিলোঁ। আমাৰ সভাখন সুকলমে পাৰ হৈ গ'ল। তাৰপিছত ল'ৰা ছোৱালীবিলাকক ভাত দিয়া হ'ল। ল'ৰা ছোৱালীবিলাকৰ লগতে আমাৰ সন্মানীয় অতিথিসকলকো ভাত দিয়া হ'ল। তেওঁলোকে খোৱাৰ পিছত আমাৰ গোটেইখিনি কাৰ্যসূচী সমাপ্ত হ'ব। ল'ৰা ছোৱালীয়ে খালে, ল'ৰা ছোৱালীৰ পিছত আমাৰ অতিথিসকলেও লগতে তেওঁলোকৰ লগতে খালে, আৰু তাৰপিছত আমি আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও একেলগে ভাত খালোঁ। সঁচাকৈ আজিৰ দিনটো বহুত ভাল লাগিল। ল'ৰা ছোৱালীবিলাকেও বহুত ভালো পাইছে, আৰু বাইদেউক দেখি সিহঁতে দুখো কৰিছে। আমাৰ চুবুৰীয়া বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কেইজনমানকো আমন্ত্ৰণ জনাইছিলোঁ, তেওঁলোকো আহি পালে। তেওঁলোক অহাটো আমাৰ বহুত ভাল লাগিল। সকলোৱে আমি লাষ্টত কেইজনমানে লগে ভাগে ভাত খালোঁ। এয়া চাওকচোন, বাইদেউ যাবৰ সময়ত ল'ৰা ছোৱালীবিলাকে বাইদেউক কেনেকৈ সাৱটি ধৰিছে। সঁচাকৈ দেখিলে বহুত দুখ লাগি যায়। বাইদেউ আকৌ আহিব, নহাকে নাথাকে। আমাৰ ওচৰলৈ আহি বাইদেউ দিহা পৰামৰ্শ দিম বুলি কৈছে। কেতিয়াবা আহি ক্লাছ কৰিম বুলিও কৈছে। বাইদেউ সদায় সুস্থ সবল হৈ থাকক, ভগৱানে বাইদেউক ভালে কুশলে ৰাখক, তাৰেই কামনাৰে মই মোৰ ভিডিঅ'টোৰ সামৰণি মাৰিছোঁ। আপোনালোক সকলোৱে চাব।